বন্ধুসকল আজি দুপৰীয়া সাজ খাব লৈছোঁ আৰু আজি আমাৰ ভাতৰ লগত আছে মাছ, ঔটেঙা, ঢেকীয়া আৰু কচু টেঙা জোল আজি। আৰু এইফালে আছে মাছৰ কণী, লগত লৈ লৈছোঁ ভোট জলকীয়া অকণমান আচাৰ আৰু দুপৰীয়া সাজ আজি ধুনীয়াকৈ ঘৰত টেঙা জোলেৰে সৈতে খাওঁ। আপোনালোকে খোৱা বোৱা কৰিলে নাই জনাব আৰু কৃষ্ণ খাব লৈছোঁ আৰু দেই বন্ধুসকল। টেঙা মজা হৈছে বন্ধুসকল। তাত এয়া ভোট জলকীয়া আচাৰ লৈ লৈছোঁ যে, আচাৰ তেলো আছে, বহুত সোৱাদ লগা হৈছে আজি। আপোনালোকে কোনে কোনে এনেকৈ টেঙা জোল খাই ভাল পায়, ঢেকীয়া মাছ জনাব। কুমলীয়া ঔটেঙা সোৱাদ লগাই হৈছে। এইফালে মাছৰ কণী পিঁয়াজ দি ধুনীয়াকৈ একদম গুড়িকৈ ভুজিয়া বনাই দিয়া নিচিনাকৈ ভাজিছিলে। গৰমত এনেকৈ টেঙা জোল খাই বহুত ভাল লাগে মোৰ। এইফালে আলু কচু এতিয়া ওলাইছেহে, কিন্তু ভালকৈ সিজা নাই, সিজিলে আৰু ভাল হ'ব। তথাপিও অলপ অলপ সিজিছে আৰু। বজাৰত বেপাৰীক কেতিয়াও নুসুধিব যে কচু সিজিব নে, সিহঁতে এটাই উত্তৰ দিব, কচু সিজিব। কেতিয়াও নকয় নিসিজে বুলি। গতিকেলৈ সিহঁতক এই কচু সিজা নিসিজা ফিডবেক লৈ লাভ নাই। মুঠতে আপোনাৰ খাবলৈ মন গৈছে লৈ আহক, সিজা নিসিজা আপোনাৰ কেৰাহীতহে উত্তৰ দিব। বেপাৰীৰ উত্তৰবোৰ মিছা। মই সুধিছিলোঁ মানে কচু সিজিবনে, কৈছে সিজিব বোলে। তুমি খোৱালে যোৱা। মই ভাবিছিলোঁ পুঠি মাছ খাম, পূজাই ক'লে আকৌ সৰু মাছ বাচি থাকিব মন নাই, সেইটো কাৰণে ৰৌ মাছকে লৈ আহিলোঁ।